নমস্কাৰ। আজিৰ ভিডিঅ'টোত আপোনাক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকে সবে ভালে আছে। আজি ভিডিঅ'টো হ'ল কেনেকৈ এখন হোটেল দি বা এখন ৰাস্তাৰ কাষত দোকান দি নিজকে স্বাৱলম্বী কৰিব পাৰে বা নিজৰ পৰিয়ালটোকো কেনেকৈ ধুনীয়াকৈ ৰাখিব পাৰে, সেই হিচাপত এই ভিডিঅ'টো আপোনালোক আগবঢ়াইছোঁ। যদি ভাল লাগে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। হোটেলৰ ব্যৱসায়টো মই কিহক চবতকৈ ভাল আৰু চবতকৈ বেষ্ট বুলি কওঁ, কাৰণ মোৰ দেউতাই দোকান দিছিল, তেনেকৈ আমাক ডাঙৰ কৰিল। এতিয়া দেউতাৰ বয়স হ'ল, এতিয়া একো কৰিব নোৱাৰে, ঘৰতে থাকে। কিন্তু যিমানখিনি আমাক সৰুৰ পৰা সুবিধা দিছে সেইখিনি ধুনীয়া সুবিধা দিছে, আমি কিন্তু তেওঁক এতিয়ালৈকে সেইখিনি সুবিধা দিব পৰা নাই। মই থাম্বনেইলত যোনটো আপোনালোকৰ বিৰিয়ানীৰ পোষ্টাৰ লগাই থৈ দিছোঁ, তেনেকৈ এখন বিৰিয়ানীৰ দোকান দি কিনেও নিজৰ ঘৰখনক বা নিজক স্বাৱলম্বী কৰিব পাৰিব আপোনালোকে। মই আপোনালোকক ফুল গেৰাণ্টি দিছোঁ, পাৰিব। যদি আপোনালোকে ধৈৰ্য থাকে আপোনালোকে পাৰিব। এদিনত নোৱাৰে, দুদিনত নোৱাৰে, 1 মাহ বহিব লাগিব, 2 মাহ বহিব লাগিব, 3 মাহ বহিব লাগিব। মানুহ দেখি আপোনাক লাগিব লাগিব, তাৰপিছত আপোনাৰ দোকানত মানুহ অহা হ'ব। সেইখিনি মই আপোনাক কৈছোঁ। এতিয়া হোটেলৰ ব্যৱসায়টো মই কিয় প্ৰিফাৰ কৰোঁ, মোক সৰুৰ পৰাই দেউতাই দোকান দিছিল, হোটেল দিছিল। আমাৰ একেবাৰে ভাল হোটেলৰ পৰা আমি একদম ফুটপাথৰ হোটেললৈ আমি দি পাইছোঁ। সেইকাৰণে আপোনাক একদম ভাল এক্সপিৰিয়েঞ্চ আছে, সেইখিনি মই আপোনাক গোটেইখিনি কৈছোঁ আজি। এতিয়া য'ত ছেক্ৰেটাৰী অফিচটো হ'ল দিছপুৰ ষ্টেট বেংকত, য'ত নতুনকৈ ছেক্ৰেটাৰী অফিচটো নতুনকৈ মানে য'ত ছেক্ৰেটাৰী অফিচটো বনোৱা হ'ল, তাত আমাৰ হোটেল আছিল, দীপজ্যোতি হোটেল বুলি। মোৰ নামত আছিল, আমাৰ দেউতাৰ আছিল। ডেইলি 1 বস্তা আটা 1998ত বিক্ৰী কৰিছিল। 1998ত। আজি হোটেল দি আমালোকে যোনখিনি ভিডিঅ' বনাই আছে সেইখিনি মই কৈছোঁ। 1998ত আমি ডেইলি 1 বস্তা আটা ময়দা বিক্ৰী কৰা মানুহ, পৰঠা বনাই কিনে। কিন্তু আমাৰ কিছুমান বেয়া স্বভাৱ আছিল। আমাৰ বুলি নহয়, আমাক নাম ক'লে বেয়া হয়, নকয়। সেইকাৰণে কিছুমান বেয়া সংগতিত পৰি কিনে আমি বৰবাদ হ'ব লগা হ'ল। আৰু সেইকাৰণে আমি ভাল এক্সপিৰিয়েঞ্চ লৈছোঁ। সেইকাৰণে আমি সেইখিনি বেয়া পথলৈ যোৱা নাই। আমি যিহেতু দেখিছোঁ সৰুৰ পৰা, সেইকাৰণে আমি সেইখিনি বাদ দিছোঁ। এতিয়া হ'ল হোটেলৰ ব্যৱসায়। আপুনি যদি ভাল দোকান এখন নলয়, ৰাস্তাৰ কাষতো এখন যদি, যেনেকৈ দেখিছে ন আপোনালোকে ডাঙৰ ডাঙৰ হান্দিত বিৰিয়ানী লৈ কিনে বহি থাকে, তেনেকৈ আপোনালোকে দোকান দিব পাৰে। দোকানখন ল'লে আপোনাৰ চিকিউৰিটি 1 লাখ টকা যাব। তাতকৈ আপুনি প্ৰথম যদি আপুনি জাষ্ট দোকানখন ৰানিং কৰিব চায়, জাষ্ট 2 বা 3 হাজাৰ টকা এটা যাব। আপুনি 50 প্লেট ওলাবৰ কাৰণে 2 হাজাৰ টকা এটা যাব, হায়েষ্ট 2 হাজাৰ টকা এটা যাব 50 প্লেট বিৰিয়ানী ওলাবৰ কাৰণে। আপুনি যদি 70 টকাকৈও বিক্ৰী কৰে, 3500 টকা ৰাখিব, বিক্ৰী হ'ব আপোনাৰ। তাতে আপুনি 2 হাজাৰ টকা হায়েষ্ট যদি আপুনি মূলধন ঘটায়, তাৰে পৰা আপোনাৰ 1500 টকা ধুনীয়াকৈ প্ৰফিট থাকিব। বুজি পাইছে? 2 হাজাৰ টকা ঘটালে 3500 টকা বিক্ৰী হ'ল, 1500 টকা আপোনাৰ প্ৰফিট হ'ল। অকল যে আপোনালোকে বিৰিয়ানী দিব সেইটোও নহয়, আপোনালোকে যি বনাব জানে, কিছুমানে ভাল মাছ মাংস বনাব জানে, তেনেকৈ পৰঠাৰ লগত বনাই খুৱাব পাৰে। কিছুমানে ধুনীয়াকৈ ভাত দালি চব্জি গোটেইখিনি বনাব জানে, তেনেকৈ ভাত দালি চব্জি বনাই খুৱাব পাৰে। চাহ পিঠাৰ দোকান দিব পাৰে, যোনটো আপোনালোকে বোকা পিঠা বুলি কয়। আমি বোকা পিঠা বুলি কওঁ, কিছুমান টেকেলি মুখত দিয়া পিঠা বুলি কয়। তেনেকৈ
টেকেলি মুখত বিতা দোকান দিব পাৰে, পাণ তামোল দোকান দি কিনে মানুহ স্বাৱলম্বী হ'ব পাৰিছে। তেনেকৈ আপোনালোকে স্বাৱলম্বী হ'ব পাৰে। সেইকাৰণে আপোনাক মই ক'লোঁ, বহি নাথাকি বেলেগে কেনেকৈ ইনকাম কৰি আছে, আমি কিয় কৰিব পৰা সেইটো চাই নাথাকি, ইউটিউবত খুচৰি নাথাকি, আপুনি চকুৰ আগতে যোনটো দেখিছে, কিছুমানে হোটেল দিছে, কিছুমান চব্জি দোকান দিছে, তেনেকৈ আপুনিও দিব পাৰে, ময়ো দিব পাৰোঁ। আপোনাক কোনো ৰখাব নোৱাৰে, আপুনি দিব পাৰে। কিন্তু বেলেগে কেনেকৈ ইনকাম কৰিব পাৰিছে, আপুনি ইউটিউবত খুচৰি চাই আছে মই কেনেকৈ ডেইলি 2-3 টকা ইনকাম কৰিব পাৰোঁ, সেইটো নহ'ব। আপুনি ওলাই যাব লাগিব। ওলাই গ'লে আপুনি নিজে বুজি পাব, নিজে মাথা খটাব লাগিব। এই ল'ৰাটো যদি 50 প্লেট বিৰিয়ানী ঘৰৰ পৰা আনি কিনে বিক্ৰী কৰিব পাৰিছে, মই 50 প্লেট বিক্ৰী কৰিব পাৰোঁ নেকি? এদিন কৰি চাওক, 2 দিন কৰি চাওক, 1 মাহ কৰি চাওক। তাৰপিছত যদি আপুনি বিক্ৰী নাযায়, বাদ দিয়ক, বেলেগ নতুন ৰাস্তা এটা লওক। আপুনি অকল মোবাইল চাৰ্জ কৰি চাই থাকিলেতো নহ'ব ন, হাতে কামে লাগিব লাগিব। সেইকাৰণেতো মই কৈছোঁ, ভাল এখন দোকান দিয়াতকৈ, ভাল এখন হোটেল লৈ লোৱাতকৈ, 1 লাখ টকা এটা বৰবাদ যোৱাতকৈ আপোনাৰ জাষ্ট যদি 2-3 টকা এটা লৈ কিনে আপুনি কৰিব পাৰে নে নোৱাৰে, সেইটো যদি টেষ্ট কৰি চাব খোজে, আপুনি চাব পাৰে। মদ ভাং খাই কিনে আপুনি 2-3 টকা ওলাই দিয়ে, আপুনি সেইকাৰণে 5 টকা এটা লৈ কিনে নিজৰ জীৱনটো ৰিস্ক ল'ব নোৱাৰে নেকি? লাজ কিহৰ কৰিব লগা আছে? ৰাস্তাৰ কাষত দোকান দিয়ক, লাজ কৰিব লগা একো নাই ন। আজিকালি দেখিছে ন, কিমান ছোৱালী মানুহ আগবাঢ়ি যায় আছে, কিমান মহিলা ৰাস্তাত দোকান দি আছে, মাইকী মানুহখিনি যে দোকান দি আছে ন, আমিওতো দিব পাৰোঁ। আমি কিয় ভাল চাকৰি লাগে, ভাল কি লাগে, ৰাস্তাৰ কাষত দোকান দিয়ক। ডেইলি 3,000 টকা যদি 5,000 টকা যদি ইনকাম কৰে ন, এই হাই প্ৰফাইলৰ ছোৱালীখিনি আপোনাৰ ঘৰত আহিব। সেইবোৰ এটা বাটলৈকে নাযায়। সেইকাৰণে মই ফুল গেৰাণ্টি দিছোঁ। আপুনি দিব পাৰে ৰাস্তাত দোকান, আপোনাৰ বেংক বেলেঞ্চ কিমান টকা আছে সেইটোহে মেইন। সেইকাৰণে চাই থাকিলে নহ'ব, বহি থাকিলে নহ'ব। এইটোৱে কাম কৰাৰ পৰা এই ব্যৱসায়তে কাম কৰি লওক, ঘটি লওক, যাতে চৰকাৰী চাকৰি 65 ৰিটায়াৰমেণ্ট লয়, আপুনি 45 ৰিটায়াৰমেণ্ট লয়। তাৰপিছত ঘূৰক ফুৰক, এনজয় কৰক, নিজৰ ফেমিলিৰ লগত টাইম দিয়ক, নিজৰ ঘৰত টাইম দিয়ক, নিজৰ মা দেউতাক টাইম দিয়ক। আশা কৰোঁ যদি ভিডিঅ'টো ভাল লাগিছে, লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। ধন্যবাদ।